এডভেঞ্চাৰ ফেমিলি কি খবৰ আপোনালোকৰ স্বাগতম জনাইছো এটা নতুন ভগলে তো গাইস আজিৰ ভিডিওটো অলপ ইউনিক হ'বলৈ গৈ আছে কাৰণ আমি আজি গাইস যাব লাইছো একদম নতুন গাড়ী ইফালে নেত্ৰজিৎ দাকে যিমান আগতে নতুন গাড়ী লল তো আজি তাৰ গাড়ীতে আমি ক'ত যাম একদম ডেস্টিনেশন নাই আজি মানে 5 জনে ওলাইছো ইফালে আমাৰ হিৰকটো আছে একদম পুৰা চাব পাৰে সিলিং মোটৰ আছে চশমা মাৰে তো আজি ক'ত যাম কি যাম ডেস্টিনেশন নাই একদম ধুনীয়া ঠাইতে যাম তো আপোনালোকক গোটেইখিনি দেখাম আজি ভিডিওটো অলপ ইউনিক হ'ব তো আপোনালোকে চাই ভাল পাব একদম শেষলৈকে চাই থাকিব তোমাক দেখো গণেশগুৰি নাই গাইস পালং আমি দুধ নাই তো আজি দুধনাৰ কোন ফালে যাম মেঘালয় ফালে যাম না বলে ফালে লুইট ভিউ ৰিজৰ্টৰে যাম মানে কোনটা এটা যাম আৰু না হলিমলি যাবা তাতে হলিমলি যাবা ইয়াৰ গাইস খালি থাকা কৈছে না ই বলে ভাত খাই আহা নাই পঞ্চৰত্ন যাই বলে গাইস তো আজি পঞ্চৰত্নৰ ভিউ দেখাম বলক এটা ডাইৰেক্ট পঞ্চৰত্ন তো যাত্ৰা আৰম্ভণিতে ইফালে 600 টকাৰ পেট্ৰল মাৰি ললো আৰু এতিয়া ড্ৰাইভিং কৰিব আমাৰ হিৰো পেটলা তো ই ড্ৰাইভ কৰিলে মানে ভয়ে লাগে মানে মানুহটোৰ ওজনে 1 কুইণ্টলৰ বেছি আছে না তো কবা গাড়ীৰ সিট ভাঙি যায় ভয় লাগে তো গাইস আমি আহি পালো বৰ্তমান একদম বলবলা আমি আৰু টুৰাচৰি মন্দিৰ পাৰ কৰি আহিলো আৰু অলপ মুটা লাগছে গটিকে ইফালে মতিলং অলপ ইয়াতে আৰু ইয়াৰ পিছত আমি ডাইৰেক্ট যাম পঞ্চৰত্ন আপোনালোকক কিবা কিবি দেখাম আজি কি দেখাও তো হৈ গ'ল মুটা লেটস গো আমাৰ যাত্ৰা অব্যাহত ৰাখো আৰু এইফালে দাসানিস ডুবু অৱস্থা তো বেলিন্দু দুবাৰ আগতে আমি গৈ পালে হল পঞ্চৰত্ন কাৰণ বেলিন্দু দুবাৰ আগতে গৈ পাম এটা ধুনীয়া ভিউ আৰু সেই ভিডিও আপোনালোকক দেখাম কিন্তু আমাৰ লেটে হ'ব চাগে তো এতিয়া বলকচোন অলপ গাড়ীত গান শুনি আমাৰ যাত্ৰা অব্যাহত কৰো আৰু বৰ্তমান আহি পলা মোস্ট ফেমাস অফ আমাৰ গোৱালপাৰাৰ একদম ধুনীয়া ঠাই মোস্ট বিউটিফুল প্লেস চাবৰ আগত একদম কেনেকা লাগে চাওক না ভিউটা ফৰেন টাইপ লাগে গাইস ভিউ বঢ়িয়া আৰু বেলে লাইট দিছে মাজে মাজে একটা কি বঢ়িয়া কৰি আছে ৰাতি গাড়ী চলাই আৰু এইফালে চাইডত সবাই পঞ্চৰত্নৰ পাহাৰ বিলাক এইবিলাক সব তো একদম কি ধুনীয়া এটা ভিউ আৰু এইফালে সানসেট হ'ব আৰু আগত এখন মস্ত ডাঙৰ টোল গেট এইখন এবাৰ নতুনকে বনাইছে আমাৰ গোৱালপাৰা তো প্ৰথমখন টোল গেট এইখন আৰু আমি প্ৰায় পামে আৰু গাছ আমাৰ লেট হৈ গ'লে সানসেট হ'লে প্ৰায় তো যাই আপোনালোকক সানসেট ভিউ আজি দেখাব নপাৰিম চাগে আমি আহি পালো নৰনাৰায়ণ সেতু চাব পাৰে আগত একদম এইখন নৰনাৰায়ণ সেতু আৰু এইফালে চাব পাৰে সূৰ্যটো একদম ডুবিবই আৰু এইফালে চাওক আৰু নদীত বেছি পানী নাই কিন্তু গাছ যিটো এটা মানে ভাল লাগে বহুত দিন মানে আহিয়ে থাকো না ইয়াতে বহুত দিনৰ পিছত ক'বা খুজিছিলো কিন্তু আহিয়ে থাকো ৰিচেণ্টলি আহিলো 3-4 ইয়াতে চাব পাৰে একদম বঢ়িয়া আৰু গাড়ী মন যায় ইয়াতে আহিলে গাইছ আৰু এইফালে চাব পাৰে নতুন ব্ৰিজ বনাই আছে এইবিলাক খুঁটাবিলাক পুতি আছে নতুন ব্ৰিজৰ তো ৰিচেণ্টলি হ'ব আৰু নতুন ব্ৰিজখন এইফালে মাজত একদম চাব পাৰে খুঁটা পুতি আছে আৰু আমি ব্ৰহ্মপুত্ৰৰ ব্ৰিজখন একপাক খাই ঘূৰি আহিলো আৰু এতিয়া আমি গৈ আছো ব্ৰিজৰ তলেৰে আৰু আমি বৰ্তমান যাম লুইট ভিউ ৰিজৰ্টত তো ৰিজৰ্টখন বহুত দিন আগতে আছিল জুবিন আছিল অপেনিঙত তো আজি আমি যাম মানে তাতে গাইছ বহুতে একদম পুৰা ফটো চটো উঠি ভাইৰেল কৰি আছে তো আমি যিহেতু গোৱালপাৰাতে চাইও একবাৰ কেনেকা কি ৰিজৰ্ট বনাইছে না কি এৰিলোটা লাষ্ট পাই গাইছ চব একদম পুৰা মুখ চুখ ঢাকি লৈছে আৰু আমি বৰ্তমান এই ব্ৰিজৰ তলৰ ৰাস্তা দি গৈ আছো তো আমি আহি পালো লুইট ভিউ ৰিজৰ্ট এইখানে আগত আছে ইয়াতে পাৰ্কিং গাড়ী ইয়াতে থলো ধুনীয়াকৈ এতিয়া আমি ভিতৰত এণ্ট্ৰি কৰিম তো দেখাই আছো লাহে গোটেইখিনি একদম ধুনীয়া এটা ভিউ দেখাব আমি ইয়াতে তো এইখন লুইট ভিউ ৰিজৰ্ট আমি লাভি আছো দেখোন চাব লাগো না ধুনীয়া ছোৱালী আছে এণ্ট্ৰি ফিজ লয় না নেকি নল'ব গাইছ তো দিছ ইজ লুইট ভিউ ৰিজৰ্ট আৰু সোমাই আহিলোঁ ৰিজৰ্টখনৰ ভিতৰত তো চাব পাৰি পেলাই এই গাছ কিবা বঢ়িয়াকৈ বনাইছে ধুনীয়াকৈ একদম ৰিজৰ্টখিনি বঢ়িয়া লাগছে ইফালে এটা ভিউ কিন্তু গাছ দুখৰ কথাতে ছানছেট হৈ গ'ল এতিয়া আমি ছানছেট ভিউ দেখা নাপাম তো এনেই আৰু আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ পৰিৱেশটো চাব পাৰে আৰু ৰিজৰ্টখনৰ ভিতৰত সোমাই কিবা এটা বহুত ভাল লাগিছে মানে ফ্ৰেছনেছ ইফালৰ পৰা ধুনীয়াকৈ একদম বতাহ আহি আছে চাব পাৰে ভিউটো এইটো এটা ব্ৰহ্মপুত্ৰৰ ভিউ আৰু যিহেতুকে মানে ছানছেট হ'ল তাৰ কাৰণে মানে ইমান এটা ভিউটো ভাল হোৱা নাই কিন্তু যিহেতুকে আপোনালোকে যদি আহে ইয়াতে কেতিয়াবা তেতিয়াহ'লে যিটো এটা ছানৰাইজ মানে কি কয় ছানৰাইজৰ লগতে ছানছেটৰ যিটো এটা ভিউ পাব একদম বঢ়িয়া লাগিব ইয়াতে চাব পাৰে ইয়াতে নাও চাও আছে ইপিনে তলেৰি গৈ একদম ধুনীয়াকৈ তাতে ফটো চটো উঠিব পাৰে আৰু আগত চাব পাৰে ভিউটো একদম কি বঢ়িয়া লাগিছে ইফালে লাইট এনেকৈ লগাই দিছে আৰু ইয়াতে যিহেতুকে ৰিজৰ্ট এই ওপৰত আপোনালোকে থাকিব পাৰে বঢ়িয়াকৈ ৰুম চুম আছে ইয়াতে তো একদম ভাল লাগিছে আৰু ইফালে সবে ফটো উঠি আছে চাব পাৰে এনেকুৱা লাইট দিছে বঢ়িয়া বঢ়িয়া আপোনালোকে আহিব পাৰে এনে টাইম পাছ কৰিবৰ কাৰণে কেতিয়াবা কফি চফি খাবৰ কাৰণে ইয়াতে পুৰি একদম
ভাল লাগছে এইফালে গছ আছে একদম পুৰা বঢ়িয়া একদম এইফালে ৰুমবিলাক বঢ়িয়া লাগছে আৰু এইফালে ৰুমবিলাক যে আছে এইবিলাক চব মানে ফৰেণ্টৰ ৰুম নিচিনা লাগে তাৰ কাৰণে আৰু বেছি ভাল লাগে মানে যদি কোনোবা ফৰেণ্টত যোৱা ফিলিংটো ল'ব খোজে ইয়াতে সেইটো ল'ব পাৰে আৰু এইফালে তলত এইবিলাক চাব পাৰে আৰু এইফালে আৰ্ট কৰি থৈ দিছে চাব পাৰে শিখৰৰ পিক আৰু তলৰ পৰা একদম ওপৰত আহি গ'লো আৰু ওপৰৰ পৰা এটা খুব ধুনীয়া এটা ভিউ দেখা পাই চাব পাৰে এইফালে একদম এনেকা লাইটিং 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 বঢ়িয়া একদম এইফালে চাব পাৰে একদম গছত পুৰা লেচু লাইট দিছে তো ভাল লাগছে তাৰ এইফালে হিৰকদা আছে হিৰকদা কেনেকা লাগছে ভালে লাগিছে এনেকা এখন ৰিজৰ্ট আমাৰ গোৱালপাৰাতে হৈছে আহিব পাম এইটোৱে আৰু মাজে মাজে কফি চফি খাব আহিবা ভাল হ'ব আৰু চাব পাৰে মানে ভিউটো কিবা এটা ভাল লাগছে আৰু যিবিলাক মানে লাইট দিছে লাইটবিলাক একদম খুব বঢ়িয়া লাগছে চাব পাৰে একদম লাইটবিলাক আৰু এইবিলাক জ্বলাই দিয়া নাই সেইবিলাক দিছে তো ভাল লাগছে আৰু আগত থকা গছডাল চাওকচোন একদম গোটেই লাইটিঙেৰে বনাইছে মানে লাইট 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 ইয়াতে পাত নাই গাইছ তো গাছডাল একদম ধুনীয়া লাগিছে আৰু এটা আপোনালোকে চিনেমেটিক্সত সৰুকৈ চাই লওক আৰু আমি ওলাই আহিলো লুইতভিউ ৰিজৰ্টৰ পৰা আৰু এতিয়া বৰ্তমান গৈ আছো ঘৰত আৰু ৰাস্তাতে কিবা এটা খাই ল'ব লাগিব এইফালে চাওক না গাইছ লাইটিংখিনি বঢ়িয়া লাগছে কিন্তু গাইছ এটা বস্তু মোৰ আজি ভাল লাগছে এই ৰিজৰ্টখনটো ভাল লাগিছে কিন্তু ছেকেণ্ড কথা ৰাস্তা ক'ব লাগিব আমাৰ গোৱালপাৰাৰ ৰাস্তা একদম বঢ়িয়া বনাই দিছে তো একদম মানে ভাল লাগে আৰু ৰাস্তাবিলাক চাই কিবা এটা বহুত ভাল লাগিছে আৰু এতিয়া গৈ আছো আৰু ঘৰত এতিয়া গৈ কিবা এটা খাই আপোনালোকক ভিডিঅ'টো একদম সমাপ্ত কৰিম আৰু গাইছ ভাবছিলো ঘৰত যাম কিন্তু ডাইৰেক্ট আহি পেলাই আমি উৰপদ বিল এক গলিত 2 চিকাৰ আৰু উৰপদ বিলত কিবা কিবি নতুন নতুন বনাইছে তো মই বহুত দিন অহা নাই আৰু গাইছ ভাবি আছো ৰিচেণ্টলি একদিন ৰাতিপুৱা ফাৰ্ষ্ট টাইম আহি উৰপদ বিলৰ মানে ভিউটো খুব ধুনীয়া হয় একদিন ফাৰ্ষ্ট টাইম আহি আপোনালোকক দেখাম তাৰপিছত এইফালে নতুন নতুন এইবিলাক চাংঘৰ বনাইছে সেই তাতে আৰু এইফালে তো গাড়ী সোমাব নিদিয়ে আগতে দিছিল আৰু ইয়াতে গাইছ বহুত শ্বুটিং কৰিছোঁ গান কৰিছোঁ পিছত এনেই ৰাতিয়ে বহুত আড্ডা মাৰিছোঁ ইয়াতে উৰপদ বিল আৰু নিজৰ ঠাই বুলি ক'লেও ভুল নহ'ব মানে এতিয়া এনেই অলপ টাইম বহোঁ তাৰপিছত চাব পাৰে এইফালে অলপ নতুনকৈ বনাইছে এইবিলাক তেনেকৈ ধুনীয়া চাংঘৰ বনাইছে আৰু এইফালে লাইট দিছে একদম বঢ়িয়া ঠাই আৰু বৰ্তমান আহি পালোঁ আগিয়াতো ইয়াতে ষ্টলত আমি লৈছোঁ ম'ম' আৰু এতিয়া ম'ম' খাই খাই আমি যাম ডাইৰেক্ট ঘৰত আৰু গাইছ কিবা খালোঁ ম'ম' খালোঁ পৰঠা খালোঁ তো এতিয়া যাওঁতে একদম পূৰা অলপ গান শুনি শুনি পূৰা একদম ফিল লৈ লৈ এতিয়া ঘৰত গৈ আছোঁ পুৰা এনজয় কৰি গৈ আছোঁ গাইছ একদম বঢ়িয়া মাজে মাজে এনেকুৱা চিলিং লাগে গাইছ ফাইনেলি আহি পাৰোঁ ঘৰত আৰু ৰাস্তাত একদম পুৰা নিয়ৰ হৈ গৈছে তো এতিয়া আপোনালোকক দেখালোঁ অলপমান এনেই আজি ইমানে যেনে চানডে ৰাইড নিচিনা কৰি এনেই গাড়ীতে ওলাই গ'লোঁ তো কেনেকুৱা পালে চাই আপোনালোকে কমেণ্টত জনাব আজিলৈ ইমানে বাই বাই জয় অসম।